প্ৰয়াগৰাজৰ গংগা ঘাটত এগৰাকী সাধু বাবাক স্নান কৰাত বাধা আৰোপ কৰা হ'ল। তাৰ পাছতেই ঘটিল এক অঘটন আৰু তাৰ পাছত এক চমৎকাৰ। প্ৰয়াগৰাজ মহাকুম্ভৰ স্নান ঘাটত যি চমৎকাৰ হ'ল সেয়া জানিলে আপোনাৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিব। 2025 চনৰ ইংৰাজী 13 জানুৱাৰী তাৰিখৰ পৰা হিন্দু ধৰ্মৰ আটাইতকৈ ডাঙৰ পৰ্ব মহাকুম্ভ এইবাৰ 144 বছৰৰ পিছত প্ৰয়াগৰাজত ইতিমধ্যে আৰম্ভ হৈছে। এই মহাকুম্ভ প্ৰতি 12 বছৰৰ অন্তত এবাৰ অনুষ্ঠিত হয়। প্ৰয়াগৰাজৰ এইবাৰৰ মহাকুম্ভৰ মহত্ব অধিক। প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত স্নান কৰাৰ মহত্বও অধিক। সেয়েহে এইবাৰ মহাকুম্ভলৈ দেশ বিদেশৰ পৰা বহু শ্ৰদ্ধালুৰ আগমন ঘটিছে। শেহতীয়াকৈ এনে এটা ঘটনা পোহৰলৈ আহিছে যিটো ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। এজন সাধু বাবাক ত্ৰিবেণী সংগমত স্নান কৰাত বাধা দিয়া হৈছিল। সাধু অবিহনে কোনো এটা মহাকুম্ভ সম্পূৰ্ণ হ'বই নোৱাৰে, কাৰণ এই সাধু সন্তসকলৰ আগমন আৰু তেওঁলোকে স্নান কৰিলেহে মহাকুম্ভ সম্পূৰ্ণ বুলি কোৱা হয়। মহাকুম্ভৰ আৰম্ভণি হোৱাৰ আগতেই দেশ বিদেশৰ সাধু সন্তই আহি সেই স্থানত বাহৰ পাতে, যি স্থানত মহাকুম্ভ মেলা অনুষ্ঠিত হয়। এই চমৎকাৰিক ঘটনাটোৰ আৰম্ভণি হয় মধ্যপ্ৰদেশৰ পৰা, য'ত দয়ানন্দ নামৰ এজন সাধু বাস কৰিছিল। বাবা দয়ানন্দই ৰাতিপুৱা সদায় 4 বজাত শোৱা পাতি ত্যাগ কৰে আৰু স্নান কৰি ভিক্ষাৰ বাবে ওলাই যায়। তেওঁ তেওঁৰ জীৱনৰ সকলো সাংসাৰিক সুখ ত্যাগ কৰি তপস্যাত মগ্ন হৈছিল আৰু সিদ্ধি লাভ কৰিছিল। মহেশ্বৰ ঘাটতে তেওঁৰ নিবাস আছিল। যেতিয়া তেওঁ প্ৰয়াগৰাজত অনুষ্ঠিত হ'ব লগা মহাকুম্ভৰ খবৰ পালে তেতিয়া তেওঁ উৎসাহিত হৈ পৰিল। তেওঁ ভাবিছিল যে মহাকুম্ভ আৰম্ভ হোৱাৰ প্ৰায় এমাহ আগতে তেওঁ প্ৰয়াগৰাজত উপস্থিত হ'ব, কাৰণ বাবা দয়ানন্দৰ ইচ্ছা আছিল যে তেওঁ 2-3 মাহ তাত কটাব। তেওঁৰ মতে মহাকুম্ভ আৰম্ভ হোৱাৰ আগে আগে সেই স্থানলৈ দেৱ দেৱীৰ আগমন হয় আৰু সেই স্থানত ধ্যান তপস্যা আদি কৰিব পাৰিলে অধিক ফলপ্ৰসূ হয়। এই বুলি ভাবি বাবা দয়ানন্দ প্ৰয়াগৰাজত উপস্থিত হোৱাৰ মানসেৰে যাত্ৰা আৰম্ভ কৰিলে। পিছদিনা ৰাতিপুৱা প্ৰায় 4 বজাত তেওঁ প্ৰয়াগৰাজত উপস্থিত হ'ল। ৰাতিপুৱা স্নান কৰা তেওঁৰ নিত্য নৈমিত্তিক কাৰ্য আছিল। সেয়েহে তেওঁ ভাবিলে যে আজি ত্ৰিবেণী সংগমতে স্নান কৰোঁ। সেয়েহে তেওঁ প্ৰয়াগৰাজৰ গংগা ঘাটত উপস্থিত হ'ল। সেই সময়ত গংগা নদীৰ চাফ চিকুণতাৰ কাম চলি আছিল। দয়ানন্দ বাবাই এয়া দেখি অতিশয় আনন্দিত হৈ পৰিল। তেওঁ আৰু দেৰি নকৰি স্নান কৰাৰ উদ্দেশ্যেৰে পানীলৈ নামি গ'ল। তেতিয়া গংগা নদী চাফ চিকুণ কৰি থকা নগৰ নিগমৰ কেইজনমান বিষয়াই তেওঁক স্নান কৰাত বাধা আৰোপ কৰিলে। বিষয়াকেইজনে ক'লে, বাবা, আপুনি এতিয়া ইয়াত স্নান কৰিব নোৱাৰে, কাৰণ এইখিনি সময়ত নদীৰ চাফ চিকুণতাৰ কাম চলি আছে। প্ৰয়াগৰাজত গংগা নদীৰ চাফাইৰ কাম সদায় ৰাতিহে কৰা হয়, যাতে দিনৰ ভাগত আৰু সন্ধিয়া সময়ত যাত্ৰীবিলাকৰ কোনো অসুবিধা নহয়। বাবা দয়ানন্দ বহুতেই ধৈৰ্যৱান আছিল। তেওঁ নগৰ নিগমৰ বিষয়াকেইজনৰ ওচৰলৈ গৈ ক'লে, আপোনালোকৰ এই কাম প্ৰশংসনীয়, কিন্তু মই সদায় ৰাতিপুৱাৰ এই সময়খিনিতে স্নান কৰোঁ। যিহেতু মই আজি প্ৰয়াগৰাজত উপস্থিত হৈছোঁ, সেয়েহে মই ভাবিছোঁ যে মই গংগাতে স্নান কৰিম, আৰু মই অকলে স্নান কৰিলে আপোনালোকৰ একো সমস্যা নহয় আৰু মোৰো কোনো অসুবিধা নহয়। কিন্তু বাবা দয়ানন্দৰ কথা শুনি নগৰ নিগমৰ এজন বিষয়াৰ খং উঠিল আৰু ক'বলৈ ধৰিলে, আপুনিনো এই সময়তে কিয় স্নান কৰিব লাগে? সম্পূৰ্ণ দিনটো আগত আছে। আপুনি কাৰোবাক এই সময়ত স্নান কৰা দেখিছেনে? আপোনাৰ ইমান শক্তি আছেনে যে আপুনি এই ৰাতিপুৱা 4 বজাত ইমান ঠাণ্ডা পানীৰে স্নান কৰিব? গতিকে আপুনি ইয়াৰ পৰা ভালে ভালে আঁতৰি যাওক। মিছাতে আমাৰ কামত বাধা নিদিব। তেতিয়ালৈকে দয়ানন্দ বাবা অতি বিনম্ৰতাৰে কথা পাতি আছিল, কিন্তু বিষয়াজনৰ ব্যৱহাৰত তেওঁৰ মনত বেয়া লাগিছিল, কাৰণ এই নদী কাৰো নিজৰ নহয় আৰু ইয়াত স্নান কৰাৰো কোনো সময়সূচী থাকিব নোৱাৰে। বাবা দয়ানন্দই বিষয়াজনক একো নক'লে আৰু প্ৰয়াগৰাজৰ গংগা নদীৰ পাৰত ধ্যানত বহিল। সকলোৱে ভাবিলে যে বাবাই কথাটো মানি লৈছে। এই বুলি বিষয়াকেইজনে পুনৰ চাফ চিকুণ কৰিবলৈ অনা মেচিনকেইটা চলাবলৈ আৰম্ভ কৰিলে। বহু সময় চেষ্টা কৰিলে, কিন্তু মেচিনকেইটা চলাব নোৱাৰিলে। মেচিনকেইটাত জাবৰ জোঁথৰ সোমাই গৈছে বুলি ভাবি তেওঁলোকে মেচিনকেইটা চাফা কৰিও চালে, কিন্তু মেচিনকেইটা চলাৰ নামেই নল'লে। এয়া দেখি সকলো আচৰিত হৈ পৰিল। অলপ আগলৈকে ভালকৈ চলি থকা কাম কৰি থকা মেচিনকেইটা কেনেকৈ নচলা অৱস্থা হ'ল?
মেচিনকেইটা ঠিক কৰিবলৈ কেইবাজনো ইঞ্জিনিয়াৰ আৰু মেকানিককো মতা হ'ল। মেকানিকেও মেচিনকেইটা ভালকৈ পৰীক্ষা নিৰীক্ষা কৰিলে আৰু দেখিলে যে মেচিনকেইটাতো ঠিকেই আছে, কিন্তু চলা কিয় নাই সেয়াহে তেওঁলোকে বুজি পোৱা নাছিল। সেয়েহে নগৰ নিগমে কিছু সময় কাম বন্ধ কৰিব লগা হ'ল। কিছু সময় পিছত মেকানিক এজনে বাবা দয়ানন্দই সেই ঘাটতে ধ্যান কৰি থকা দেখিলে আৰু আচৰিত হৈ পৰিল। মেকানিকজনে লগে লগে বাবা দয়ানন্দৰ ওচৰলৈ গ'ল আৰু চৰণ চুই আশীৰ্বাদ ল'লে। মেকানিকজনে নগৰ নিগমৰ বিষয়াকেইজনক ক'লে, এয়া বাবা দয়ানন্দ, মহেশ্বৰৰ এজন প্ৰসিদ্ধ ব্যক্তি। সৰুতে মোক এবাৰ সাপে খুটোতে এই বাবাই মোক তেওঁৰ চমৎকাৰেৰে নিশ্চিত মৃত্যুৰ পৰা বচাইছিল। এই কথা শুনি নগৰ নিগমৰ বিষয়াকেইজনে নিজে কৰা ভুলটো বুজি পালে। আমি আচলতে এই বাবাৰ লগত বেয়া ব্যৱহাৰ কৰিছোঁ। আমি তেওঁক স্নান কৰাত বাধা আৰোপ কৰিব নালাগিছিল। তাৰ পৰিণাম এয়া যে আমাৰ চাফ চিকুণ কৰা মেচিনকেইটা চলা নাই। এতিয়া আৰু অন্য উপায় নাই, এই বাবাই আমাৰ সমস্যাৰ সমাধান কৰিব। আমি তেওঁৰ ওচৰত ক্ষমা বিচাৰিব লাগিব। কথামতে সকলো বিষয়া বাবা দয়ানন্দৰ ওচৰলৈ গ'ল আৰু তেওঁৰ ওচৰত আঁঠু লৈ সেৱা জনাই ক'লে, হে বাবা, আমি গম পোৱা নাছিলোঁ যে আপুনি এজন দিব্য পুৰুষ। আমি আপোনাক স্নান কৰাত বাধা দিব নালাগিছিল। আমি বহুত ডাঙৰ ভুল কৰিলোঁ। তেতিয়া বাবা দয়ানন্দই অতি বিনম্ৰতাৰে ক'লে, এয়া গুৰুত্বপূৰ্ণ নহয় যে কোনো বাবা চমৎকাৰী হ'লেহে তেওঁক গংগা নদীত স্নান কৰাৰ অনুমতি দিয়া হ'ব। আৰু আপোনালোকে ইমান কিয় চিন্তা কৰিছে? সময়টো পাৰ হৈ যোৱা নাই? আপোনালোকৰ ঘড়ীকেইটা চাওকচোন, কেইটা বাজিছে? বিষয়াকেইজনে নিজৰ নিজৰ ঘড়ীকেইটা চাই দেখিলে যে তেতিয়াও 4টাই বাজি আছিল। বাবা দয়ানন্দৰ চমৎকাৰিতা দেখি সকলো আচৰিত হৈ পৰিল। কিছু সময় পিছত বাবা দয়ানন্দই গংগাত স্নান কৰিলে আৰু মেচিনকেইটাও পুনৰ চলিবলৈ আৰম্ভ কৰিলে। এই ঘটনাৰ পিছৰে পৰা প্ৰয়াগৰাজৰ নগৰ নিগমৰ বিষয়াকেইজন বাবা দয়ানন্দৰ শিষ্যত্ব গ্ৰহণ কৰিলে। এইদৰে বাবা দয়ানন্দই বিষয়াকেইজনৰ অহংকাৰ নাশ কৰিলে। প্ৰকৃততে আমাৰ দেশখনত আধ্যাত্মিকতাৰ এতিয়াও মহত্ব আছে। সেয়েহে এনেধৰণৰ মেলাত দেশ বিদেশৰ পৰা মানুহ আহি ভিৰ কৰেহি। এই দেশত সাধু সন্তক কেতিয়াও অপমান কৰিব নোৱাৰি আৰু যিয়ে কৰে তেওঁ তাৰ পৰিণাম নিশ্চয় পায়। আস্থা, ভক্তি আৰু বিশ্বাস যেতিয়া এটা বিন্দুত উপস্থিত হয় তেতিয়া এই চমৎকাৰ হয়। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।